আসসালামু আলাইকুম সকলোকে আজিৰ পৰা আমাৰ ৰমজান মাহৰ ফাৰ্ষ্ট ৰোজা আৰম্ভ হ'ব তাৰ কাৰণে মই গুটেইখিনি ৰেডি কৰি ৰাখিছো গাইস এইখিনি হৈছে ইফতাৰৰ যোগাৰ মানে মোৰ আব্বা মোক আজি কিনি দি থৈ গল এয়া আছে মটৰ ফালে বুট ফালে জহা চাউল ইফালে কেক আছে ইপিনে আপেল আছে আৰু মই খেজুৰিখিনি থৈ দিলো বাৰু গাইস আজি বনাবলৈ লৈছো মই কলিজা ভাজি মানে আমাৰ আজি ফাৰ্ষ্ট ৰমজান মাহৰ ৰোজা আৰম্ভ হৈছে এই কাৰণে মানে শেষ ৰাত্ৰিৰ কাৰণে বনাই আছো কলিজা ভাজি আৰু ইয়াতে মই বিলাহী আদা নিহুৰ আৰু পিয়াজ কাটি ৰাখিছো খিনি বনাবৰ কাৰণে আৰু গাইস বিলাহীৰ সৈতে মাছ মানে মই কমকৈ বনাইছো আজি মানে আমাৰ মানুহ কম যেহেতু আমাৰ তিনিজন মানুহে কাৰণ ইমান নালাগে এই কাৰণে মই কমকৈ বনাইছো কাৰণ মাইনাজনীও ৰোজা ৰাখিব যেহেতু এই কাৰণে মানে কমকৈ বনাইছো শেষ ৰাতি খাব পাৰিলে হল এই কাৰণে একদম কমকৈ বনাইছো মই আৰু আগৰাতি আমাৰ এটা দাওয়াত আছিল মানে তাতে যাম এই কাৰণে মানে কমকৈ বনাইছো একদম গাইস দুটা কণীও বনাই থাও জিতুৰিয়া মানে ভাল পায় হেতুৰে খাব আৰু কাৰণে দুটা কণী উলাই ললো মই তিনিজনৰ কাৰণে তিনিটা মানে জিতুৰে ভাল লাগে হেতুৰে খাব সৰু বাচ্চা যেহেতু ৰোজা ৰাখাৰ কাৰণে হুলস্থুল লগাইছে কাৰণ ভাবিলো জিতুৰে তাই মন যায় হেতুৰে খাব কাৰণে কণী উলালো ইফালে কলিজা ভাজি আছে আৰু ইফালে মাছ বিলাহী আৰু ইপিনে আছে দালিখনটো আছে আৰু কল গাখীৰ আছে জিৰে খাব মন যায় তাকে খাব আৰু ইফালে হৈ গল মোৰ কলিজা ভাজি এয়া আৰু মাছ ভাজাও হৈ গল এতিয়া সবজিখিনি শেষ ৰাতিয়ে বনাম চাগে এতিয়া নবনাও থৈ দিও আজি প্ৰথম ৰোজা যেহেতু সোনকালে হাৰি পাম কাৰণে দেৰিকে বনাম আৰু শেষ ৰাতি